নমস্কাৰ বন্ধুসকল, অকণমান ফুৰি আহোঁ বুলি ওলাইছোঁ। যিহেতু ডিচেম্বৰ মাহ, পিকনিকৰ বতৰ, কি ক'ব, নুফুৰিলে জানো অকণমান হ'ব, মানে সেইকাৰণে অকণমান ফুৰি আহোঁ বুলি ওলাইছোঁ বন্ধুসকল। আৰু ক'লৈ যাওঁ কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আপোনালোকে ক'লৈ যাওঁ কি কৰোঁ আপোনালোকে দেখিবলৈ পাব, আৰু মিছ নকৰিব দেই, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, তেতিয়াহে আপোনালোকে মই কৈ দিছোঁ কি কথা সম্পূৰ্ণ ভিডিঅ'টো দেখিবলৈ পাব। এইফালে আগে আগে গৈছে ডাম্পা, দেখিছে বন্ধুসকল, এইখন আগে গৈছে ডাম্পা, পাছে পাছে গৈছে, আমাক ধূলি খুৱাই গৈছে এটি। ৰাস্তাটো সৰু কাৰণে গাড়ী ক্ৰচিং কৰিবলৈ কিমান অসুবিধা হয় দেখিছে বন্ধুসকল। যিহেতু ৰাস্তাটো সৰু, ডাঙৰ গাড়ী এখন গ'লে আৰু সৰু গাড়ী এখন আহিলে মানে বহুত অসুবিধা হৈ যায়, যিহেতু ছাইড দিবৰ কাৰণে। কেতিয়াকৈ ৰাস্তাটো ডাঙৰ হ'ব, কেতিয়াকৈ কি হ'ব, এইটো ভগৱানে জানে দেই বন্ধুসকল। এইফালে পুৰা গৈ আছে, আগফালে ডাম্পা দুখন বন্ধুসকল দেখিছে। আমি গৈ আছোঁ পিছে পিছে ঠাইত থৈ টিটিত। এইফালে এখন আহি গ'ল আৰু এখন গাড়ী, টিটিত দিব চাই, তেতিয়া কেনেকৈ গম পাব মজাটো। দেখিছে বন্ধুসকল, কিমান অসুবিধা হৈ যায় দুখন তিনিখন গাড়ী আহিলে। সেইফালে এখন সেইফালে গৈছে বন্ধুসকল, দুখন দেখিছে গাড়ী। সেইফালে ৰাস্তা বনি আছে, এই ৰাস্তাটো বনি আছে, মানে এই ৰাস্তাটো বনিব, সেইফালে আগৰ পৰা বনি আহিছে, ইয়াত আকৌ মাল পৰি আছে। এয়াই গতি আমাৰ, এইটো বনিব দেই বন্ধুসকল, বহুত দিনৰ পিছত ৰাইজৰ কপাল ফুলিছে আৰু এই ৰাস্তাটো। দূৰতে গৈ BSCত গৈ তেল ভৰাই ল'ম, আৰু ধৰক ক'লৈ যাম আজি ফুৰিবলৈ পাক দেই বন্ধুসকল। এই BSC পালোহি, এইটো পাইছোঁহি আমাৰ নিকটৱৰ্তী লাগি থকা ভৰাই লৈ, তাৰপিছত ক'ত যাম জানিছোঁ। আমাৰ শুনিব বেছি যে এগৰাকী লেডিজ আহিছে এইফালে। এয়া আহি পালোঁ, ইয়াত তেল ভৰাই ল'লোঁ। আৰু যিহেতু নিকটৱৰ্তী লাগি থকা চুনুৱা মহিলা আহিছে, মহিলা। আপোনাৰ ঘৰ কোন জেগা? মুক্তিনগৰ। কিমান দিন হ'ল ইয়াত অহা? বেছি নাই ন? সঁচাকৈ একো ভাল বুলি ক'ব লাগিব, যিটো আমাৰ যিটো অসম নাগালেণ্ড সীমান্তৱৰ্তীত সঁচাকৈ ভাল লাগিছে। যিটো আমাৰ মহিলা বুলি ক'লে মানুহে বহুত মানে কাম কৰিব নোৱাৰে, মানে পুৰুষ মহিলা সমানেই যিটো তেওঁ আমাৰ ইয়াত কাম কৰিছে, তেখেতলৈ বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা থাকিলে। এয়া চাওক গাড়ী ভি, ই নাহোঁ বুলি কৈছে, এতিয়া তেল দিবলৈ আহিছে দেখিছে। এই নাহোঁ বুলি কৈছে, এতিয়া তেল দিবলৈ আহিছে দেখিছা, কেনেকুৱা ই মিছলীয়া কথা কয়। তেলটো ভৰাই ল'লোঁ, ভৰাই লৈ এতিয়া যাম মানে এক পাক ফুৰিবলৈ বন্ধুসকল। দেখিছে, এক পাক যাম ফুৰিবলৈ, এতিয়া গৈ আছোঁ। তেল ভৰাই কৰি ল'লোঁ, ভৰাই কৰি গৈ আছোঁ বন্ধুসকল। এইফালে লেখা আছে ন' হেলমেট ন' পেট্ৰল, মানে যিসকল বাইক লৈ আহিব সেইসকলক হেলমেট নহ'লে পেট্ৰল দিয়া নহয়। যিহেতু হেলমেট নিপিন্ধাৰ কাৰণে বহুত দুৰ্ঘটনাত পতিত হ'ব লগা হয়, বহুত নিহত হয়। সেইকাৰণে ভালেই কৰিছে ন' হেলমেট ন' পেট্ৰল। মই ইতিমধ্যে এতিয়া ওলাই আহিছোঁ এপাক ফুৰিবলৈ বন্ধুসকল। এই তেল ভৰাই লৈ চাকাচ